নমস্কাৰ। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম যে দশম শ্ৰেণী গণিতত সমূহীয়া পৰীক্ষাৰ বাবে কোনবোৰ কমন মেথছবোৰ কোনবোৰ। যিহেতু আমাৰ সমূহীয়া পৰীক্ষা আহি আছে, গতিকে সমূহীয়া পৰীক্ষাৰ কাৰণে আমি সাজু কেনেকৈ হ'ম বা কোনবোৰ অনুশীলনীৰ পৰা কোনবোৰ মেথছ আমি বেছিকৈ চাম তাৰ ওপৰতে আজিৰ ভিডিঅ'টো হ'ব। গতিকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰি আগলৈ চাই যোৱা। ইয়াৰে যদি ৰিভিজন 1ত আহোঁ, তে ৰিভিজন 1ৰ পৰা আমি 3 নম্বৰটো চাব পাৰোঁ MCQৰ কাৰণে। 4 নম্বৰ নিয়মটো বৰ্গমূল, আমি নিয়মটো চাই থ'ম। আৰু ইয়াৰ পৰা আমাৰ আহিব 5ৰ 2টো, যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। এইবোৰ মই এই চেনেলটোতে মই কৰাই দিছোঁ, তোমালোকে সেই ভিডিঅ'বোৰ গৈ চাই ল'বা। তাৰপিছত আমি ইয়াৰ পৰা এই 8 নম্বৰৰ MCQ চাম, ABC। এই MCQটো বহুত জৰুৰী, দৰকাৰী, যে 18 স্কোৱাৰ আৰু 19 স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। এইকেইটা আমি MCQ চাম। 8ৰ ABC আৰু এইফালে আছে D আৰু E। এইটো বনাই দিব, তো মন কৰিবা এইটো যদি আমি নিয়মটো বুজোঁ, এনেকুৱা যদি আমাক 10টাও বনাই দিয়ে তে আমি পাৰিম। ঠিক আছে। লগতে আমি এই অংকটো চাম যে 11 স্কোৱাৰ আৰু 12 স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। আৰু এইটো n স্কোৱাৰ আৰু n+1 হোল স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে, 2nটা। ঠিক আছে। আমি ইয়াৰ পৰা এই দুটা টপিক চাই থ'ম। ৰিভিজন 1ৰ পৰা ইমানখিনি চালেই হ'ল সমূহীয়া পৰীক্ষাৰ বাবে। এতিয়া যদি আমি ৰিভিজন 2ত আহোঁ, ৰিভিজন 2ৰ পৰা তোমালোকে 3 নম্বৰ নিয়মটো আৰু এইফালে 6 নম্বৰ নিয়মটো, এই দুটা চালেই হ'ব। লগতে ইয়াৰ পৰা বেছি নহয়, আমি 3 নম্বৰ নিয়মটো চাম আৰু কোনটো চাম, আৰু ইয়াৰ পৰা 6 নিয়মটো আমি চাই থ'ম। লগতে আমি MCQৰ ক্ষেত্ৰত 7ৰ ABCD আটাইতকৈ ইম্পৰ্টেণ্ট MCQ হয়, আৰু এই MCQ কেইটা আমি চাই থ'ম। ঠিক আছে। এতিয়া যদি আমি ৰিভিজন 3ত আহোঁ, ৰিভিজন 3ত চাবলগীয়া অংক হৈছে 3ৰ 4টো, এইটো চাই থ'ম আমি। তাৰ পাছত ইয়াৰ পৰা আমি এই 6 নম্বৰ নিয়মটো চাই থ'ম, প্ৰামাণিক ৰূপ, কাৰণ এইটো আমাৰ MCQত আহে। তাৰপিছত আমি যদি ইফালে যাওঁ, তেতিয়া আমি 7 নম্বৰ নিয়মটো চাই থ'ম, সাধাৰণ ৰূপ। এটা আছে প্ৰামাণিক ৰূপ, এটা আছে সাধাৰণ ৰূপ। তাৰপিছত আটাইতকৈ দৰকাৰী MCQৰ কাৰণে হৈছে এইটো 8 নম্বৰটো, এমৰ মান নিৰ্ণয় কৰিব দিব। এইটো কেতিয়াবা অলপ বনাই দিয়ে, গতিকে এইটো চাই থ'বা। তাৰপিছত ইয়াৰ পৰা MCQ নেৰিবা এটাও, নৰ যিকেইটা MCQ ABC আৰু D, এই MCQ কেইটা চাই থ'বা। তাৰপৰা ৰিভিজন 3ৰ পৰা এইকেইটা চালে হ'ব। এতিয়া আহি যোৱা ৰিভিজন 4। ৰিভিজন 4ৰ 1ৰ যিটো সাধাৰণ উৎপাদক, ইয়াৰ পৰা আমি 1 নম্বৰ নিয়মটো চাই থ'ব পাৰোঁ। 1 নম্বৰ নিয়মটো চাই থ'ব পাৰোঁ, 1ৰ 1টো। তাৰপিছত 2 নম্বৰ উৎপাদক বিশ্লেষণ, ইয়াৰ পৰা আমি 3 নম্বৰটো চাম। ঠিক আছে। আৰু 3 নম্বৰ যিটো আছে উৎপাদক বিশ্লেষণ, ইয়াৰ পৰা আমি চাম 1, 2 আৰু 4 নম্বৰ। এইটো বেছি আহি থাকে। তাৰপিছত 4 নম্বৰ চোৱা, উৎপাদকত প্ৰকাশ কৰা। এইবিলাকতো আমি জানোৱে মিডল ফেক্টৰ কৰিব লাগে। তো ইয়াৰ পৰা আমি বিশেষকৈ 3 নম্বৰটো, 4 নম্বৰটো আৰু এইফালে 5 আৰু 6 এইকেইটা চালে হৈ যাব। ঠিক আছে। তাৰ পাছত ইয়াৰ পৰা আমি চাই থ'ম খালি এই 10 নম্বৰটো, হ'ব নহয়। তাৰপৰা ৰিভিজনৰ পৰা এইকেইটা চালে সমূহীয়া পৰীক্ষাত কমন পৰি যাব। এতিয়া অনুশীলনী 1.1ত আহোঁ। তো অনুশীলনী 1.1ৰ আমি চাব লাগিব 2 নম্বৰ নিয়মটো, লসাগু আৰু গসাউ। তাৰপিছত আমি চাম 3 নম্বৰটো। ইয়াৰ পৰা আমি চাব লাগিব 4 নম্বৰ অংকটো, এইটো এই নিয়মত চাবা, এইটো কেতিয়াবা অলপ বনাই দিয়ে। তাৰপিছত ইয়াৰ পৰা 6 নম্বৰটো, যে সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰিব লাগে। তাৰপিছত ইয়াৰ পৰা MCQৰ কাৰণে 8ৰ 1টো চাবা, এইটো MCQত আহিব। আৰু
ইয়াৰ পৰা আমি চাব লাগিব এই 9 নম্বৰটো এবাৰ নতুন ভৰাইছে এইটো তাৰপিছত ইয়াত যিকেইটা MCQ আছে MCQ কেইটা তোমালোকে মিছ নকৰিবা MCQ আটাইকেইটাই চাবা কাৰণ এইবাৰ কিতাপৰ পৰা MCQ কমন পৰাৰ চান্স বেছি আছে গতিকে মই আশা কৰোঁ যে কিতাপৰ MCQ তোমালোকে এটাও মিছ নকৰিবা ঠিক আছে তাৰপিছত আৰু উদাহৰণ যদি আমি চাওঁ তে আমি ইয়াৰ পৰা MCQৰ কাৰণে উদাহৰণ 5টো চাই থ'ব পাৰোঁ তাৰপিছত উদাহৰণ 4 খুব দৰকাৰী তাৰপিছত এইফালে আছে তোমালোকৰ উদাহৰণ 3 এইটো কেতিয়াবা MCQত আহে আৰু কেতিয়াবা 2 মাৰ্কছত আহে গতিকে উদাহৰণ এইকেইটা চাই থ'বা এতিয়া আহে 1.2 এতিয়া যদি আমি 1.2ত যাওঁ তে চোৱা 1.2ত আমি কি পাম তো 1.2ৰ 1 নম্বৰ এই নিয়মটো চাই থ'বা √7 অপৰিমেয় এইটো যদি চাওঁ এইটো যদি আমাক সলাই দিয়ে ইয়াত যিহেতু আছে √5 অপৰিমেয় যদি পৰীক্ষাত √3ও দিয়ে তে আমি পাৰিম কাৰণ √5ৰ লগত √3 মিল পৰিব নহয় জানো গতিকে ইয়াৰ 1 নম্বৰ নিয়মটো চাবা 2 নম্বৰ নিয়মটো চাবা আৰু 3 নম্বৰ নিয়মটো চাবা ঠিক আছে বাদ বাকী MCQ আটাইকেইটা চাব লাগিব যিকেইটা MCQ আছে কিতাপৰ MCQ কোনেও যাতে এটাও নেৰা আৰু এইফালে যদি আমি উদাহৰণ চাওঁ তো উদাহৰণ 8টো মোৰ খুব দৰকাৰী দেখুৱা যে 5 - √3 অপৰিমেয় বাকী উদাহৰণ এইটো চালেই হ'ব এতিয়া আমি চেপ্টাৰ 2ত যাওঁ বহুপদত আহোঁ তে বহুপদৰ আমাৰ অনুশীলনী 2.12 MCQ গতিকে এইটো আমি স্কিপ কৰি অনুশীলনী 2.2ত আহিছোঁ এতিয়া চোৱা অনুশীলনী 2.2ত যদি যাওঁ ইয়াৰে আমি একৰে নিয়মটো এইকেইটা নিয়ম চাই থ'ম আৰু ইয়াৰ আটাইতকৈ বেছি আহে আমাৰ 3 নম্বৰটো ঠিক আছে 3 নম্বৰটো চাবা ইয়াৰ পৰা 7 নম্বৰটো চাবা আৰু ইয়াৰ পৰা 9 নম্বৰটো চাবা আৰু এই 4 আৰু 5 এই নিয়ম দুটা MCQত আহিব তো 4 আৰু 5টো MCQৰ কাৰণে চাই থ'ব তাৰপিছত 2ৰ এটা নিয়ম চাই থ'বা এই গোটেইকেইটা একেই অংক গতিকে এটা পাৰিলে গোটেইকেইটা পাৰিবা চ' 3 নিয়মকেইটা চাই থ'বা এইকেইটাও নিয়ম চেম আৰু ইয়াৰ বিশেষকৈ এইটো অংক আহে বেছি ঠিক আছে তাৰপাছত আমি MCQ আমি চাবই লাগিব নহয় জানো আমি MCQ কেতিয়াও স্কিপ নকৰোঁ ইয়াত যিকেইটা কিতাপৰ MCQ আছে আমি এই গোটেইকেইটা চাবই লাগিব তাৰপাছত ইয়ালৈকে আমাৰ MCQ এতিয়া ইয়াৰে তোমালোকে 12 নম্বৰ অংকটো চাবা তাৰপাছত 13 নম্বৰৰ ইয়াত আছে তোমাৰ 5টা প্ৰশ্ন ইয়াৰ পৰা যিকোনো এটা আহিব তো তোমালোকে বিশেষকৈ এইটো অংক আৰু এইটো অংক চাই থ'বা এনেইতো গোটেইকেইটা চালে ভাল হয় কিন্তু বিশেষকৈ এই দুটা অংক অহাৰ চান্স বেছি আছে তাৰপিছত MCQৰ কাৰণে 14 নম্বৰটো চাবা আৰু এই 50 নম্বৰটো চাবা ঠিক আছে আৰু ইয়াৰ পৰা তোমালোকে 60 নম্বৰটো চাই থ'বা হ'ব নহয় বিশেষকৈ 50 নম্বৰটো যাতে কোনো এৰি নিদিয়া এইটো খুব দৰকাৰী প্ৰশ্ন তাৰপিছত ইয়াৰ যিকেইটা MCQ আছে এইকেইটা ধুনীয়াকৈ চাই থ'বা আশা কৰোঁ এইবাৰ তোমালোকৰ সমূহীয়া পৰীক্ষা ভাল হ'ব কাৰণ MCQ এইবাৰ কিতাপৰ পৰা বেছি কমন পৰাৰ চান্স আছে তাৰপিছত আহি যোৱা চেপ্টাৰ 3 যিহেতু আমাৰ চেপ্টাৰ 3ও সমূহীয়া পৰীক্ষাত আহিব দুটা চলকত ৰৈখিক সমীকৰণ জোৰ ইয়াৰ পৰা আমি অনুশীলনী 3.1 যদি যাওঁ ইয়াৰ পৰা আমি 1 নম্বৰ আৰু 2 নম্বৰ অংকটো চাম তাৰপিছত সিফালে যদি আমি যাওঁ ইয়াৰ পৰা আমি চাব লাগিব 5 নম্বৰটো ঠিক আছে এখন আয়তকাৰ বাগিচাৰ প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা যদি 36 মিটাৰ হয় তে বাগিচাখনৰ দিশ আৰু প্ৰস্থ হ'ব ঠিক আছে এইটো চাই থ'ব লাগিব তাৰপিছত ইয়াত যিকেইটা MCQ আছে এই MCQ কেইটা তোমালোকে স্কিপ নকৰিবা অনুশীলনী 3.2 যদি আহোঁ আমি তে 3.2ৰ আমি
4 নম্বৰটো আৰু 6 নম্বৰটো ইয়াৰ পৰা এই দুটা চাম তাৰপাছত ইয়াৰ পৰা আমি 2 চাম ঠিক আছে তাৰপিছত 3 আমি ইয়াৰ পৰা 1টো চাম আৰু ইয়াৰ পৰা আমি চাব লাগিব 3টো ঠিক আছে তাৰপিছত 3ৰ 5টো আৰু 3ৰ 6টো এইকেইটা চাই থবা লগতে এই 4 নম্বৰ অংকটো এবাৰ সমুহৰ কাৰণে ইম্পৰ্টেণ্ট হয় 4 নম্বৰটো এইটো নতুন অংক ভৰাইছে এই যোৱাবাৰলৈকে এইটো অংক নাছিল এবাৰ আহিছে গতিকে এইটো আমি ভালকৈ চাম ইমানো টান হয় অংকটো চাই থবা তাৰপিছত বাকীকেইটা MCQ স্কিপ নকৰিবা আৰু লগতে আমি ইয়াৰ পৰা উদাহৰণ 2টা প্ৰেক্টিছ কৰিম যেনেকৈ তোমালোকে উদাহৰণ 6 প্ৰেক্টিছ কৰিবা আৰু ইয়াৰ পৰা এইটো অংক উদাহৰণ 4 এই অংক দুটা তোমালোকে প্ৰেক্টিছ কৰিবা ঠিক আছে তাৰপিছত আমি যাওঁগৈ এতিয়া 3.3 চোৱা 3.3 পৰা আমি কি চাম ইয়াৰ পৰা আমি এইটো অংক চাই থম এইটো 1ৰ 4টো আৰু 1ৰ 5টো ইয়াৰ পৰা এই দুটা অংক আমি প্ৰেক্টিছ কৰিম আৰু আমি 3 নম্বৰত যদি আহোঁ ইয়াৰ পৰা আমি 3 নম্বৰ অংকটো ঠিক আছে আৰু এইফালে 2 নম্বৰ অংকটো দৰকাৰী এইটো অংক তাৰপিছত আমি চাব লাগিব এই 5 নম্বৰ অংকটো ঠিক আছে এইকেইটা আমি চাম লগতে এই 3 নম্বৰ অংকটো আগতে এই অংকটো উদাহৰণত আছিল এবাৰ ডাইৰেক্ট অনুশীলনীত ভৰাই দিছে গতিকে এইটো আমি চাম অলপ বনাই দিছে আৰু ঠিক আছে এইকেইটা আমি চাম লগতে ইয়াৰ যিকেইটা MCQ এই MCQ কেইটা ভালকৈ চাবা এতিয়া ইয়াত চোৱা 9 নম্বৰৰ পৰা কি চাবা তোমালোকে 9 নম্বৰৰ পৰা তোমালোকে এইটো অংক চাব লাগিব ঠিক আছে আৰু এই একটো চাব লাগিব এই দুটা চাবা আৰু ইয়াৰ পৰা এই দুটা অংক সেম গতিকে এই দুটাৰ পৰা তোমালোকে যিকোনো এটা অংক চালে আনটো পাৰিবা আৰু লগতে 12 নম্বৰ অংকটো চাই থবা হ'ব নহয় এইকেইটা চালে ইয়াৰ পৰা কমন পৰাটো 100% এতিয়া এই যে চেপ্টাৰ 4 দ্বিঘাত সমীকৰণ এতিয়া চেপ্টাৰ 4ত যদি আমি যাওঁ চেপ্টাৰ 4ৰ অনুশীলনী 4.1টো আমি স্কিপ কৰিছোঁ কাৰণ এইটো MCQত আহিব ইয়াৰ 1 নম্বৰ কেইটা চাই থ'লে হ'ব তোমালোকে MCQত আহিব 2 নম্বৰৰ পৰা যদি আহোঁ অনুশীলনীত 4.2ৰ পৰা যদি আহোঁ ইয়াৰে 1ৰ তোমালোকে 1টো তাৰপিছত 4 নম্বৰটো ঠিক আছে তাৰপিছত 7 নম্বৰটো আৰু 9 আৰু 10 এইকেইটা অংক চাই থবা আৰু ইয়াৰ পৰা তোমালোকে চাবা 3 4 আৰু লগতে 6 নম্বৰটো ঠিক আছে এইকেইটা চালে হ'ব বাকী MCQ কেইটাতো আমি চাব লাগিবই MCQ আমি কেতিয়াও স্কিপ কৰিব নোৱাৰিম ঠিক আছে আৰু ইয়াত 9 নম্বৰটো আমি চাই থম MCQৰ কাৰণে ঠিক আছে আৰু 10 নম্বৰটো আমি চাব লাগিব হ'ব নহয় এইকেইটা অংক আমি চাম তাৰপিছত 4.3 যদি আহোঁ লগতে ইয়াৰ এটা ইম্পৰ্টেণ্ট উদাহৰণ আছে সেইটো হৈছে এইটো উদাহৰণ 5 এইটো অংক খুব আহে 3x² - 2 √6x + 2 = 0 দ্বিঘাত সমীকৰণটোৰ মূল উলিওৱা এই উদাহৰণটো সকলোৱে চাই থবা তাৰপিছত আহি যাম 4.3 কি আছে আমি চাওঁ বাৰু 4.3 1 নম্বৰত কৈছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি তলৰ দ্বিঘাত সমীকৰণবোৰ মূল উলিওৱা 1 নম্বৰবোৰ নালাগে কাৰণ আমি এইফালে পাই যাম দ্বিঘাত সূত্ৰ তো আমি ইয়াৰ পৰা আমি চাব লাগিব 2 নম্বৰ অংকটো হৈছে আৰু 1 নম্বৰত যেহেতু এই অংককেইটা নতুন ভৰাইছে গতিকে ইয়াৰ পৰা তোমালোকে 7টো হৈছে 8টো আৰু 10টো এই তিনিটা অংক চাই থবা দ্বিঘাত সূত্ৰ বাকী সেইকেইটা নালাগে 1 নম্বৰৰ কেইটা ঠিক আছে 1 নম্বৰৰ এইকেইটা চাবা 7 8 আৰু 10টো 2 নম্বৰ চাব লাগিব 3ৰ তোমালোকে 6 নম্বৰ অংকটো চাবা আৰু 2 নম্বৰ অংকটো চাবা হৈছে আৰু ইয়াৰ পৰা যদি আমি চাওঁ ইয়াৰ পৰা আমি 4টো চাম ঠিক আছে তাৰপিছত 5 নম্বৰটো চাম হ'ব নহয় আৰু ইয়াৰ পৰা আমি
7 নম্বৰটো চাম আৰু এইটোতো আমাৰ MCQ হ'ব নহয় জানো তো আমি এইকেইটা চাই থ'ম হ'ব নহয় লগতে উদাহৰণত যদি আমি যাওঁ তো উদাহৰণ চাব গ'লে আমি আটাইতকৈ ইম্পৰ্টেণ্ট উদাহৰণ 4 নম্বৰ চেপ্টাৰৰ উদাহৰণ 12 এইটো আমি সমূহীয়াৰ কাৰণে এবাৰ চাই থ'ম ঠিক আছে তাৰপিছত বাকী ইয়াত উদাহৰণ আছে এইবিলাক প্ৰেক্টিছ কৰিবা কিন্তু ইম্পৰ্টেণ্ট উদাহৰণ হৈছে এইটো এখন মটৰ নাও স্থিৰ পানীত প্ৰতি ঘণ্টাত 18 কিলোমিটাৰ যায় ই উজনি সোঁতত 24 কিলোমিটাৰ যোৱা সময়টো ভুটুনিত একেখন ঠাইলৈ ঘূৰি অহা সময়তকৈ 1 ঘণ্টা বেছি লয় পানীৰ সোঁতৰ দ্ৰুতি ওলোৱা ঠিক আছে এইটো খুব ইণ্টাৰেষ্টিং অংক হয় ভালকৈ চাই থ'বা তাৰপিছত আৰু যদি আমি উদাহৰণ চাওঁ তো আমি এইফালে চাব পাৰোঁ ইয়াতো আছে দ্বিঘাত সূত্ৰ এইকেইটা প্ৰেক্টিছ কৰিবা তাৰপিছত ইয়াৰ পৰা আৰু এটা উদাহৰণ আছে এইটো উদাহৰণ 8 হৈছে দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা ওলোৱা যাৰ বৰ্গৰ যোগফল 290 এইটো চাই থ'বা হ'ব নহয় গতিকে আজিৰ ভিডিঅ'ত ইয়ালৈ আজিৰ এই ভিডিঅ'ত মই ৰিভিজন 1ৰ পৰা চেপ্টাৰ 4লৈকে সমূহীয়া পৰীক্ষাত আহিবলগীয়া কমন অংকবোৰ মই বাছনি কৰি দিছোঁ ইয়াৰ পিছৰ ভিডিঅ'ত 6 নম্বৰ চেপ্টাৰ 7 নম্বৰ চেপ্টাৰ আৰু 8 নম্বৰ চেপ্টাৰ মই কমনবোৰ দিম গতিকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ধন্যবাদ